नमस्कार मैं मौजी बंधुসকল ब्लगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমক সুৰক্ষা কৰাত সজাগ হ'ব লাগিব অসমীয়াই আপোচ কৰিব নালাগিব বিদেশী খেদাত। বিদেশীক পুছবেক কৰা হৈছে আৰু হ'বই, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমক সুৰক্ষা কৰাত সজাগ হ'ব লাগিব অসমে আগভাগ ল'লেই পূৰ্ণ সমৰ্থন কৰিব কেন্দ্ৰীয় চৰকাৰে। অসমীয়াই আপোচ কৰিব নালাগিব বিদেশী খেদাত। বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। বিদেশীক পুছবেক কৰা হ'বই, কিন্তু একাংশ অসমীয়াই বিৰুদ্ধে কৰি আছে পুছবেক কৰাত আটাইতকৈ বেছি সমালোচনা কৰিছে অসমীয়াখিনিয়ে। অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই কৰিব নোৱাৰে। অসমীয়াই যিখিনি কথা মোদী ডাঙৰীয়াৰ পৰা বিচাৰিব আৰু বিদেশী ধৰা পৰিলে বিএছএফক গতাই পুছবেক কৰা হ'ব। এতিয়াৰ পৰা বিদেশী ধৰা পৰিলেই বিএছএফক গতাই পুছবেক কৰা হ'ব। যদি আমিয়াই বিএছএফক গতাই নিদিওঁ তেন্তে মোদী ডাঙৰীয়াই ইয়ালৈ আহি সেয়া কৰিব নোৱাৰে। গতিকে অসমীয়াই নিজে সজাগ সচেতন হ'ব লাগিব অসমক সুৰক্ষা কৰাৰ ক্ষেত্ৰত। গুজৰাটত থকা গোটেইখিনি বিদেশীক খেদি পঠিয়ালে মোদী ডাঙৰীয়াই। তাত কিন্তু এখনো পিয়াল নহল আৰু অসমত আমি সদায় কেছ খেলিবলগীয়া হৈছে। কেছ কৰা মানুহখিনি অসমীয়া আৰু উকিলজনো অসমীয়া। অসমক সুৰক্ষা কৰাত সজাগ হ'ব লাগিব অসমে আগভাগ ল'লেই পূৰ্ণ সমৰ্থন কৰিব কেন্দ্ৰীয় চৰকাৰে। অসমীয়াই আপোচ কৰিব নালাগিব বিদেশী খেদাত। বিদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ সাৱধান দেশবাসী, দেশত পুনৰ ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। ভাৰতত পুনৰ কৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬,০০০ৰ ঘৰ আৰু বিগত ২৪ ঘণ্টাত দেশজুৰি পুনৰ কৰোনাত আক্ৰান্ত হৈছে ৩২৪ জন লোক আৰু তাৰ পিছতে হাই এলাৰ্ট মোডত ভাৰত চৰকাৰ। পুনৰ কৰোনাই দেশজুৰি লৈছে সংহাৰী ৰূপ। ভাৰতত পুনৰ কৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬,০০০ৰ ঘৰ। এই পৰ্যন্ত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে ৬,৮১৫ জন লোক। দেশজুৰি বিগত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে ৩২৪ জন লোক আৰু সোমবাৰৰ দিনটোত ৩জন কোভিড আক্ৰান্তৰ মৃত্যুৰ খবৰ আহিছে। দিল্লী, কেৰালা আৰু ঝাৰখণ্ডত মৃত্যু হৈছে এজনকৈ ৰোগীৰ আৰু সৰ্বাধিক ১,৯৫৭ জন কোভিড আক্ৰান্ত ৰোগী ধৰা পৰিছে কেৰালাত। দেশৰ ভিতৰতে কেৰালাত সৰ্বাধিক কোভিড আক্ৰান্তৰ সংখ্যা আৰু গুজৰাটত ১৫৮, পশ্চিমবংগত ৫৪, দিল্লীত ৪২ জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। আৰু এতিয়া মাস্ক পৰিধান আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে চিকিৎসা বিশেষজ্ঞসকলে। পৰৱৰ্তী খবৰ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি পুনৰ অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত আশা কৰ্মীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। ৩,০০০ৰ বিপৰীতে ৪,০০০লৈকে বৃদ্ধি কৰা হৈছে আশা কৰ্মীৰ দৰমহা। আশা কৰ্মীসকলে এতিয়াৰ পৰা দৰমহা লাভ কৰিব ৪,০০০কৈ টকা। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব এই নতুন দৰমহা। লগতে পুনৰ শংকৰদেৱ বঁটা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। ২০২৩ বৰ্ষৰ শংকৰদেৱ বঁটা প্ৰদান কৰা হ'ব সোণালী মানসিঙক। ১২ জুনত এই বঁটা প্ৰদান কৰা হ'ব। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত। লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নাম সলনিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। এতিয়াৰ পৰা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নতুন নাম হ'ব অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড। এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেট বৈঠকত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ
চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গোমাংসক লৈ পুনৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে একাংশই নিষিদ্ধ মাংসক ব্যৱহাৰ কৰিছে বিশেষ ৰূপত। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত উদ্ধাৰ হোৱাটো অতি দুৰ্ভাগ্যজনক কথা। ইয়াৰ পিছতো অসমত ইয়াক লৈ প্ৰতিবাদ হোৱা নাই। আজি কটনৰ সন্মুখত ওলাইছে, কাইলৈ কামাখ্যা মন্দিৰৰ সমীপত ওলাব। গোমাংসক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত উদ্ধাৰ হ'ল নিষিদ্ধ মাংস। ঈদৰ সময়ত গোমাংস খোৱাত বাধা নাই, কিন্তু ইয়াক আন ধৰ্মৰ লোকৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অসমীয়া মুছলমানসকলে সদায় সম্প্ৰীতিৰে বসবাস কৰি আহিছে। হিন্দু লোকসকলে যাতে আঘাত নাপায় তাৰ ওপৰত নজৰ ৰাখিছে। কিন্তু একাংশই মাংস খোৱাৰ পিছত ৰাজপথত পেলাই দিয়ে কিছু অংশ, যাতে হিন্দু লোকসকল সেই স্থানৰ পৰা আঁতৰি যায়। ইয়াৰ পিছতো এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ সাহস পোৱা নাই কাৰো। ভাল মুছলমানসকলে এনে কাৰ্যক কেতিয়াও সমৰ্থন নকৰে। আজি কটনৰ সন্মুখত নিষিদ্ধ মাংস পাইছে। 20 বছৰৰ পিছত কামাখ্যা মন্দিৰৰ পিছতো ইয়াক পেলাই থৈ যোৱা হ'ব। 3জন মুছলমান লোকে মোক ফোন কৰি কটনৰ ঘটনাক বেয়া বুলি কৈছে। আৰক্ষীয়ে ধৰি আনি ব্যৱস্থা ল'লে আপোনালোকে ইয়াৰ বিৰোধিতা কৰিব। গোমাংসক লৈ পুনৰ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমত অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে গঠন কৰিব চৰকাৰ। 2031 চনত দিছপুৰত অকলে চৰকাৰ গঠন কৰিব ৰাইজৰ দলে। এই দাবী ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। একেলগে ৰাজ্যৰ 4খন জিলাৰ ডিচিক বদলি। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক ব্যৱস্থাত বৃহৎ ৰদবদল। বদলি কৰা হৈছে নলবাৰী জিলাৰ ডিচিক। নলবাৰীৰ জিলায়ুক্ত বৰ্ণালী ডেকাক বদলি। আয়াস বৰ্ণালী ডেকাক দিছপুৰৰ সাধাৰণ প্ৰশাসনলৈ বদলি কৰা হৈছে। জিএডিএৰ আয়ুক্ত সচিব পদলৈ বদলি বৰ্ণালী ডেকাক। আৰু সেইদৰে গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীক বদলি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সচিব পদলৈ বদলি কৰা হৈছে চৌধুৰীক। লগতে নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ চাহক বদলি কৰা হৈছে। চাহক এমপ্লয়মেণ্ট এণ্ড কাৰ্পমেণ্ট ট্ৰেইনিঙৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছে। আৰু চাহক AIDCৰ পৰিচালন সঞ্চালকৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। আৰু এতিয়া নগাঁৱৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে দেৱাশীষ শৰ্মাক। নিবেদন দাস পাটোৱাৰীক নলবাৰীৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰদীপ টিমুঙক গোৱালপাৰাৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। লগতে অনামিকা তিৱাৰীক মৰিগাঁৱৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। পৰৱৰ্তী খবৰ, কংগ্ৰেছে নষ্ট কৰিলে উত্তৰ পূবৰ ভৱিষ্যত। উত্তৰ পূবক লৈ মন্তব্য কৰাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ। এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে উত্তৰ পূবৰ উন্নয়নৰ ক্ষেত্ৰত মাত মতাৰ কোনো নৈতিক অধিকাৰ কংগ্ৰেছৰ নাই। লগতে সোণোৱালে কয় যে কংগ্ৰেছে উত্তৰ পূবৰ ভৱিষ্যত ধ্বংস কৰিছে। মেঘালয়ৰ শ্বিলঙত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন ব্যৱস্থাক প্ৰশংসা কৰি কয় যে নৰেন্দ্ৰ মোদীৰ বাবেই অঞ্চলটোৰ উন্নয়নৰ প্ৰচেষ্টা তীব্ৰতৰ হৈ পৰিছে। তেওঁ লগতে কয় যে আমি ভাগ্যৱান যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাইছো আৰু তেওঁৰ সৎ আৰু নিষ্ঠাবান প্ৰচেষ্টাৰ বাবেই আৰু জনসাধাৰণৰ প্ৰতি তেওঁৰ মৰম আৰু আদৰৰ বাবেই উত্তৰ পূব এতিয়া উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ পূৰ্বে 9 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ 11 বছৰীয়া চৰকাৰৰ অধীনত ভাৰত কেৱল দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হোৱাই নহয়, জলবায়ু কাৰ্য আৰু ডিজিটেল উদ্ভাৱনৰ দৰে জৰুৰী বিষয়সমূহতো এক গুৰুত্বপূৰ্ণ বিকাশ হৈছে। উল্লেখযোগ্য যে মোদীয়ে সোমবাৰে তেওঁৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বছৰটো সমাপ্ত কৰিছে। পৰৱৰ্তী খবৰ,
উত্তৰাখণ্ডত অসমৰ ডিমা হাছাওৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ ঘটনা সন্দৰ্ভত CBI তদন্তৰ দাবী দল সংগঠনৰ দিল্লীত পৰীক্ষা দিবলৈ গৈ 5 দিন ধৰি ঋষিকেশৰ পৰা সন্ধানহীন হৈ আছিল অসমৰ ডিমা হাছাও জিলাৰ ৰশ্মিতা সজাই নামৰ এগৰাকী 25 বছৰীয়া যুৱতী আৰক্ষীয়ে যুৱতীগৰাকীক বিচাৰি তদন্ত চলাই থকাৰ সময়তে সোমবাৰে ৰহস্যজনক অৱস্থাত উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত ৰশ্মিতাৰ মৃতদেহ উদ্ধাৰ হয় জানিব পৰা মতে ৰেলৱে নিযুক্তি বৰ্ডৰ পৰীক্ষাৰ বাবে দিল্লীলৈ যোৱা ৰশ্মিতাই তেওঁৰ দুই বন্ধু হেমন্ত শৰ্মা আৰু পংকজ কুকাৰৰ সৈতে দিল্লীৰ পৰা শিৱপুৰীত কেম্পিংৰ বাবে গৈছিল আৰু তাৰ পাছত 6 জুনত ৰশ্মিতাৰ নিজৰ পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হয় আৰু লগে লগে পৰিয়ালটোৱে হাফলং আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে হাফলং আৰক্ষীয়ে উত্তৰাখণ্ডৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি ৰশ্মিতাক বিচাৰি তদন্ত আৰম্ভ কৰে আৰু এই তদন্তৰ মাজতে স্থানীয় ৰাইজে আৰক্ষীক জনায় যে কেম্প সাইটৰ সমীপৰ পানীত এগৰাকী মহিলাক বাচিবলৈ সংগ্ৰাম কৰি থকা দেখা গৈছিল লগতে প্ৰচণ্ড সতে ৰশ্মিতাক উঠুৱাই নিব পাৰে বুলিও সন্দেহ কৰিছিল একাংশই হৰিদ্বাৰ আৰক্ষীয়ে লগে লগে তেওঁক বিচাৰি উলিয়াবলৈ SDRFৰ দুবাৰুক নিয়োগ কৰে ইফালে ডিমা হাছাওৰ স্বাস্থ্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালুচাইৰ নিজ সামাজিক মাধ্যমত যুৱতীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত প্ৰকাশ কৰে আৰু আৰক্ষীৰ অভিযানৰ মাজতে অৱশেষত সোমবাৰে উত্তৰাখণ্ডত ৰশ্মিতাৰ মৃতদেহ উদ্ধাৰ হয় আৰক্ষীয়ে তেওঁৰ দুই বন্ধুক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰু ঘটনা সন্দৰ্ভত ডিমা হাছাওৰ দল সংগঠনে এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে CBI তদন্তৰ দাবী জনাইছে দল সংগঠনে